এটা ভিডিঅ' বনাব ওলাইছোঁ পঞ্চায়তৰ ওপৰত কেইটামান দৰকাৰী প্ৰশ্নোত্তৰ PNRDৰ ওপৰত ইণ্টাৰভিউবিলাকত আহিব পাৰে সেইকাৰণে বনাইছোঁ খুবেই ইম্পৰ্টেণ্ট হয় এইকেইটা মেয়ৰ প্ৰশাসক ক'ত থাকে পৌৰ নিগমত 2 নম্বৰ পণ্য প্ৰৱেশ কৰ বহুৱাব পাৰে কোনে GMCয়ে অপৰিঞ্চি কৰ মিউনিচিপাল এক্ট কিমান চনত গঠন কৰা হয় 1956 5 বছৰ স্থানীয় স্বায়ত্ত শাসনৰ পিতৃ বুলি কাক কোৱা হয় লৰ্ড ৰিপনক অসমৰ ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত প্ৰথম ক্ষেত্ৰীয় পৰিষদ কোনখন BTC সৰ্বশিক্ষা অভিযানে সামৰি লোৱা ল'ৰা ছোৱালীবোৰৰ বয়স কিমান 6 বছৰৰ পৰা 14 বছৰ অসমৰ চৰকাৰী ভাষা আইন ৰচনা কৰা চনটো কিমান 1960 চন অসমত নিউ ইণ্ডাষ্ট্ৰিয়েল পলিচি কিমান চনত গঠন কৰা হয় 2003 চনত মেয়ৰ প্ৰশাসক ক'ত থাকে পৌৰ নিগমত পঞ্চায়তী ৰাজ ব্যৱস্থা এইটো দুইবাৰ দিয়া হৈছিলে মেয়ৰ প্ৰশাসক ক'ত থাকে পৌৰ নিগমত প্ৰথমতে দিছোঁ আৰু এইবাৰ দিয়া হৈছে পঞ্চায়তী ৰাজ ব্যৱস্থাত ৰাজনীতি দলৰ মুকলি অংশগ্ৰহণ বিচাৰিছিল কোনে অশোকা মেহতা কমিটিয়ে IDDPৰ সম্পূৰ্ণ ৰূপ কি ইণ্টাগ্ৰেটেড ডায়েৰী ডেভেলপমেণ্ট প্ৰজেক্ট কোনে আমাৰ দেশত পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰচলন আহ্বান জনাইছিল মহাত্মা গান্ধীয়ে আমাৰ দেশত প্ৰচলিত পঞ্চায়ত ব্যৱস্থা কেইতৰপীয়া 3 তৰপীয়া কোন চনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয় গঠন কৰা হৈছিল 2000 চনত ৰাষ্ট্ৰীয় পঞ্চায়ত দিৱস কোন তাৰিখে পালন কৰা হয় 24 এপ্ৰিল তাৰিখে পঞ্চায়ত ব্যৱস্থাৰ সৰ্বোচ্চ অংগটোৱে ক'ত কাম কৰে জিলা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন পতাৰ সিদ্ধান্ত কোনে গ্ৰহণ কৰিব পাৰে ষ্টেট ইলেকশ্যন কমিছনাৰে কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলত পঞ্চায়তী ৰাজ ব্যৱস্থা নাই দিল্লীত 1959 চনৰ 2 অক্টোবৰত ভাৰতৰ কোনখন ৰাজ্যই প্ৰথম পঞ্চায়তী ৰাজ ব্যৱস্থা গ্ৰহণ কৰিছিল ৰাজস্থান এইকেইটা খুবেই ইম্পৰ্টেণ্ট পঞ্চায়তৰ ইণ্টাৰভিউৰ বাবে PNRDৰ বাবে তোমালোকে ভালদৰে চাই পেলাই বহীত লিখি থ'লে বহুত কামত আহিব ধন্যবাদ